বিশিষ্ট চলচ্চিত্ৰ পৰিচালক সমৰেন্দ্ৰ নাৰায়ণদেৱ চিকিৎসাধীন। GMCHত চিকিৎসাধীন চলচ্চিত্ৰ পৰিচালকগৰাকী। বৃক্কজনিত অসুস্থতাত ভুগি চিকিৎসাধীন পৰিচালকজন 60-70-80 দশকৰ অসমীয়া চলচ্চিত্ৰ জগতক অধিক গতিশীলতা প্ৰদান কৰা এগৰাকী যশস্বী ছবি পৰিচালক তেওঁ। ৰাষ্ট্ৰীয় সন্মানেৰেও বিভূষিত তেওঁ। অৰণ্য ছবি পৰিচালনাৰে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰা ছবি পৰিচালকজন সম্প্ৰতি অসুস্থ। বৃক্কজনিত অসুস্থতাত ভুগি বিগত 2টা দিনে GMCHত চিকিৎসাধীন সমৰেন্দ্ৰ নাৰায়ণদেৱ। অসমীয়া ছবি উদ্যোগটোৰ সৈতে দশক ধৰি সংপৃক্ত হৈ থকা পৰিচালকগৰাকীৰ খবৰ ল'বলৈ আখৰি দায় ৰজাঘৰীয়াৰ। এতিয়াও নতুন সৃষ্টিৰ অপেক্ষাত পৰিচালকজন। GMCHত বিগত 2টা দিনে চলিছে চিকিৎসা। এতিয়াও শুভাকাংক্ষীৰ এষাৰ মাতৰ বাবে অপেক্ষাৰত ছবি পৰিচালকজন। হয়, চিকিৎসা আজি কিছুদিনৰ পৰা তেখেতৰ মানে যোনটো কিডনিৰ যথেষ্ট ক্ষতি হৈ আছিল। ক্ষতি হৈ থকাত আমি তাতে মংগলদৈতে ট্ৰিটমেণ্ট চলাই আছিলোঁ আৰু তাতে ঔষধ পাতিও খাইছিল, ডক্টৰে চাই আছিল। কিন্তু লাহে লাহে আমি দেখিলোঁ যথেষ্ট অৱনতি ঘটিছে। অৱনতি ঘটাত আমি ইয়াতে আহি এডমিট কৰালোঁ। এডমিট কৰাৰ পিছত ডক্টৰে সকলো পৰীক্ষা কৰিলে। পৰীক্ষা কৰাৰ পিছত ক'লে কি ডায়েলিচিছ কৰিব লাগিব। এতিয়া ডায়েলিচিছ কৰি আছে, যোৱাকালিৰ পৰা আৰম্ভ হৈছে আৰু কৈছে প্ৰথমতে আমি কৰি চাওঁ। আৰু যিহেতু দেউতাৰ অলপ বয়স হৈছে সেইকাৰণে অলপমান সাৱধানে ট্ৰিটমেণ্টটো কৰিব লগা হৈছে। কাৰণ ধৰক বহুত বেছি অভাৰ ট্ৰিটমেণ্ট বা ঔষধতো যথেষ্ট ক্ষতি হয়। কাৰণ দেউতাৰ এতিয়া ধৰক 85 বছৰ হ'ব আহি। স্পৰ্টব্য 6খনকৈ অসমীয়া ছবি পৰিচালনা কৰিছে সমৰেন্দ্ৰ নাৰায়ণদেৱে। 1971 চনত অৰণ্যৰে পৰ্দাপণ কৰিছিল ছবি জগতত। পুতলা ঘৰ, সনুৰ হৰিণ, ৰাজা, কাজিৰঙাৰ কাহিনী পৰিচালনা কৰিছিল তেওঁ। 2012 চনত বীৰ চিলাৰায় ছবি পৰিচালনা কৰিছিল তেওঁ। অৰণ্য ছবিৰ বাবে 1971 চনত লাভ কৰিছিল ৰাষ্ট্ৰীয় বঁটা। পুতলা ঘৰৰ বাবে লাভ কৰিছিল শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ছবিৰ বঁটা। সেইজন সাংস্কৃতিক জগতৰ মহীৰূহৰ অসুস্থতাৰ খবৰে এতিয়া উদ্বিগ্ন কৰিছে সকলোকে। উন্নত চিকিৎসাৰ বাবে চৰকাৰে যাতে অলপ হ'লেও সহায়ৰ হাত আগবঢ়ায় সেয়াই আহ্বান পৰিয়ালৰ। লগতে শুভাকাংক্ষীৰ প্ৰাৰ্থনা আৰু অলপ মৰমে পুনৰ সৃষ্টিশীল মনটোক গতিশীলতা প্ৰদান কৰিব বুলিও আশাবাদী পৰিয়াল। যদি চৰকাৰে সহায় কৰে তেতিয়া আমি ভাল পাম। আৰু এইটো এটা ধৰক অনুৰোধ আৰু ৰাইজৰ মৰম আশীৰ্বাদ আমি বিচাৰিছোঁ। আৰু ধৰক সেই মৰম আশীৰ্বাদ পালে দেউতাক যদি আমি কওঁ কি অমুকে খবৰ লৈছে, অমুক নিউজ চেনেলৰ পৰা আহিছে, ভাল পায়, মানে এটা স্বীকৃতি পায়। মানে কি হৈছে এইখিনি সময়ত ধৰক কেৱল অৰ্থৰে চব কথা নহয়, কি পইচাহে পাইছে এনেকুৱা নহয়। কিন্তু কোনোবা এজনী খবৰ যদি ল'ব আহে বা ফোন কৰি যদি খবৰ লয়, দেউতা খুব উৎসাহিত হৈ উঠে, মানে মই কিবা এটা জীৱনত কৰি গৈছোঁ। কেমেৰা পাৰ্চন পংকজ বৰাৰ সহযোগত বিজয় কলিতাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।